আজি মোৰ এইখিনি চক হাঁহখিনি এইখিনি বয়স হৈছে আজি সম্পূৰ্ণ 2 মাহ 60 দিন হৈছে আৰু 60 দিনত মই আজি কিমান ওয়েট আহিছে আপোনালোকক মই এটা হাঁহ আজি মই আপোনালোকক এই ভিডিঅ'টোত মোক কুকুৰা আৰু হাঁহখিনিক দানা দি দেখাম আৰু হাঁহখিনি মই আজি আপোনালোকক এটামান ওয়েট কৰিও দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব বৰ্তমান মই কুকুৰাখিনিক দানা দি লওঁ চক এইখিনি মোৰ কুকুৰা লোকেল কুকুৰা হয় এইখিনি চক এইখিনি সম্পূৰ্ণ লোকেল কুকুৰা আৰু ইয়াত লেয়াৰ কুকুৰাও আছে লেয়াৰ কুকুৰা এটা দুটা মিক্স হৈ আছে আৰু বাকিখিনি সম্পূৰ্ণ লোকেল কুকুৰা হয় আৰু মই চক খাবলৈ দিছো চক কেনে ধৰণে খাবলৈ দিছো চক স্টাৰ্টাৰ দানা আছে তুংগুৰি আছে ধান আছে চাউল আছে ভাত আছে এইকেইটা বস্তু আছে আৰু এনে ধৰণে মই খাবলৈ দিওঁ আপোনালোকে এনে ধৰণে খাবলৈ দি পানি লোকেল কুকুৰা পুহিব পাৰে চক এয়া চক দেখিব পাইছে মই এনে ধৰণে দিছো খাবলৈ আৰু সম্পূৰ্ণ খাইছে চক খালি ধুনীয়াকৈ খাইছে চবে আৰু এটো কম খৰচত আপোনালোকে এনে ধৰণে কম খৰচত পালন কৰিব পাৰে আৰু যদি আপোনালোকে অকল স্টাৰ্টাৰ দানা খুৱাবলৈ যায় তেতিয়া আপোনালোকৰ খৰচটো বেছি পৰে আৰু যদি এনে ধৰণে খুৱাই আপোনালোকৰ খৰচটো অকমান কম পৰে মানে কম খৰচতে আপোনালোকে পালন কৰিব পাৰে কুকুৰা হাঁহ আৰু মই চক এয়া কম খৰচত কৰি আছো আৰু মই কি দানা দিছো আপোনালোকক খাবলৈ দেখালোৱে স্টাৰ্টাৰ দানা আৰু তুংগুৰি ধান চাউল ভাত এইকেইটা মিলাই পানি দিছো আৰু এহেতৰ ওয়েটটো চক আপোনালোকে এনে ধৰণে লৈছে ওয়েটটো দেখিব পাইছে এহেতৰ ওয়েট আধা কেজি পাৰ হৈ গৈছে কিছুমানৰ আৰু কিছুমান গিটাহে অকমান ওয়েটটো কমি আছে প্ৰায় ভাগৰ মানে আধা কেজি ওপৰত ওয়েট হৈ গৈছে আৰু কেইটামানৰহে মানে ওয়েটটো অলপমান কমিছে আৰু প্ৰায় ভাগ কিন্তু আধা কেজি ওপৰতে আছে দেখিব পাইছে মই এনে ধৰণে পালন কৰি আছো আৰু এইবোৰ সম্পূৰ্ণ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা পোৱালি হয় আপোনালোকক যদি কাৰোবাক ইনকুবেটৰ মেচিন লাগে তেতিয়া মোক কন্টাক্ট কৰিব মই গোলাঘাট ডিস্ট্ৰিক্টৰ ভিতৰত যোগান ধৰি আছো ইনকুবেটৰ মেচিন 200 কেপাসিটি আপোনালোকক লাগিলে জনাব মই আপোনালোককো যোগান ধৰিব পাৰিম আৰু এয়া চালক পোৱালিখিনি আৰু মই হাঁহখিনি দেখাই দিম আৰু হাঁহ এটা মই আজি আপোনালোকক এই ভিডিঅ'টো ওয়েট কৰিও দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক মই ধুনীয়াকৈ আপোনালোকক দেখাই আছো আজি মোৰ এইখিনি চক হাঁহখিনি এইখিনি বয়স হৈছে আজি সম্পূৰ্ণ 2 মাহ 60 দিন হৈছে আৰু 60 দিনত মই আজি কিমান ওয়েট আহিছে আপোনালোকক মই এটা হাঁহ ওয়েট কৰি দেখাম এটামান হাঁহ ধৰি পিনি ওয়েট কৰি দেখাম কিমান ওয়েট আহিছে 60 দিনত আৰু মই কি খাবলৈ দি আছো 60 দিনলৈকে মই হেতু আপোনালোকক দানা পাত্ৰটো আনি দেখাম দানাটো মই দি দেখাম হেতি খাব আৰু কি তাত মই মিহলাই দিছো খাবলৈ আপোনালোকক এই ভিডিঅ'টোত জনাম আৰু এইখিনি চক হাঁহখিনি একদম অৰিজিনেল লোকেল পাতি হাঁহ হয় আৰু এহেতৰ বয়স হৈছে মাত্ৰ 2 মাহ মানে 60 দিনত কিমান ওয়েট আহিছে আপোনালোকক মই এটা ওয়েট কৰি দেখাম আপোনালোকে চাই থাকক মই এটা ধৰিছো চক আপোনালোকে ইয়াৰে মই এটা ধৰিম আৰু ধৰি পানি ওয়েট কৰি দেখাম আৰু এয়া চক এটা হাঁহ মই ধৰিলো এটা হাঁহ ধৰি ললো আৰু মই এটো ওয়েট কৰি দেখাম এটাই ওয়েট কৰি দেখাম আপোনালোকক এয়া বান্ধি লওঁ মই ধুনীয়াকৈ বান্ধি লওঁ মই আপোনালোকক ওয়েট কৰি দেখাম আৰু এহেতৰ বয়স হৈছে সম্পূৰ্ণ 60 দিন আৰু 60 দিনত কিমান ওয়েট আহিছে মই আজি আপোনালোকক দেখাম আপোনালোকে চাই থাকক মই ধুনীয়াকৈ আপোনালোকক দেখাম আৰু মই 47 দিনত আৰু 35 দিনতো ওয়েট কৰি দেখাইছিলো আপোনালোকে যদি হেগিটা ভিডিঅ নাই চোৱা আপোনালোকে চাবগে মই 47 দিনত আৰু 35 দিনতো ওয়েট কৰি দেখাইছিলো আৰু আজি হৈছে সম্পূৰ্ণ 2 মাহত কিমান ওয়েট আহিছে মই আজি আপোনালোকক দেখাম আৰু এয়া চক 0 হৈ আছে উচলে দেখাই দিয়া 0 হৈ আছে দেখিব পাইছে এটো চক উঠাই দিছো চক দলে নিয়া এয়া চক উঠাই দিলো পৰিলে হাঁহটো ডুব নেপালে আপোনালোকে এইটো ভুল নকৰিব ভালকে ভৰিকিটা চাই লব যেহেতু হেতৰ হাঁহৰ ভৰিকিটা চুটি হয় সেইকাৰণে মানে পৰি গল এয়া চক 0 হৈ আছে ডুব নেপালে হলো বেয়া লাগিছে কিন্তু হাঁহলে যদি পৰিলে যে সেইকাৰণে অলপমান বেয়া লাগিছে মনত এয়া চক উঠাই দিলো 1 কেজি 300 দেখিব পাইছে আপোনালোকে 2 মাহত 1 কেজি 300 আনিছো তাকো ধান চাউল ভাত খুৱাই পানি স্টাৰ্টাৰ দানা কেটামানহে মিলাই দিও ধান চাউল ভাত খুৱাই পানি আপোনালোকে এটো ওয়েট চাই লওক ধুনীয়াকৈ ওয়েটটো চাই লওক দেখিব পাইছে আপোনালোকে একদম ধান চাউল ভাত খুৱাই পানি আৰু স্টাৰ্টাৰ দানা মিলাই কেটামান মিলাই পানি 2 মাহত মই 1 কেজি 300 ওয়েট আনি দিলো আপোনালোকে দেখিব পাইছে আপোনালোকে এনে ধৰণে ওয়েট আনিব পাৰিব আৰু মই হেতক কি যদি খাবলৈ দি আছো বুলি যদি কওঁ মই আপোনালোকক দেখাম এটা কি খাবলৈ দি আছো ইয়াক খুলি লওঁ প্ৰথমতে আৰু বেচেৰা হাঁহতে অলপমান দুখ পালে যেহেতু মোৰ হাতৰ পৰা পিছলি গল আৰু মই ভাবিলো মানে ওয়েটাৰৰ এই নালটোত সোমালে বুলি কিন্তু এই কেপেনাটোত সোমালে বুলি কিন্তু মানে নুহুমালে সেইকাৰণে মই এই দিয়া হল সোমালে বুলি সেইকাৰণে হাঁহটো পৰিলে লেঙেৰাবও পায় বা মূৰটো অলপমান দুখ পাব পায় হি চাব লাগিব এয়া চক মেলি দিছো ইয়াক চক একো নহল চক ধুনীয়াকৈ সুস্থকে গল দেখিব পাইছে আপোনালোকে মই দানাটো আনিম আপোনালোকে চাই থাকক দানাটো মই আনি দিম আৰু এয়া চাই লওক আপোনালোকে দানাটোত কি আছে চাই লওক ইয়াত আছে স্টাৰ্টাৰ দানা আৰু ধান চাউল ভাত
এনে ধৰণে মই দি আছো আৰু তুংগুৰি আছে এনে ধৰণে দি আছো আৰু এনে ধৰণে দি পানি এটো ওয়েট মই হাঁহকেইটাত আনিছো আপোনালোকে চাই লওক হাঁহখিনি ধুনীয়াকে এইখিনি হাঁহখিনি চাই লওক ধুনীয়াকে চাই লওক দেখিব পাৰিছে আপোনালোকে এনে ধৰণে হাঁহ পালন কৰিব পাৰে ধুনীয়াকে হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে মই ধুনীয়াকে এটা ইনকম কৰি আছো দুমাহতে মোৰ 1 কেজি 300 ওয়েট আহি গৈছে আপোনালোকে দেখিব পাৰিছে হাঁহবোৰ আৰু কিছুমান তাতকৈ ডাঙৰ হাঁহও আছে আৰু কেইটামান হাঁহ অলপমান সৰু আছে কিন্তু 1 কেজি প্লাস গোটেইখিনি হাঁহ 1 কেজি প্লাস ওয়েট হৈ গ'ল আপোনালোকে দেখিব পাইছে আৰু আপোনালোকক মই দেখাই থাকো ভিডিঅত আপোনালোকক হাঁহ পালন কৰক কুকুৰা পালন কৰক ধুনীয়া এটা ইনকম কৰি থাকক মই ধুনীয়াকে এটা ইনকম কৰি আছো হাঁহ কুকুৰা পালন কৰি আৰু মই কি দানা খাবলৈ দি আছো আপোনালোকক মই জনাইছো হেতৰ টোপলাটো ফুল হৈ আছে যেহেতু মই মেলি থওঁ সেইকাৰণে হেতি খোৱা নাই ইমান হেতি গিটা খাইছে হেতিও খাব মই আতৰি দিলে খাব পা অলপমান ভয় খালে বগাটো যেহেতু পৰিলে ডিঙিত অলপমান দুখ পালে আপোনালোকে দেখিব পাৰিলে পৰা দেখিলে আপোনালোকে যেহেতু মই হুমালে বুলি ভাবিছিলো এই ওয়েটাৰটোত কিন্তু নুহুমালে ৰছিডাল সেইকাৰণে পৰিলে হাঁহটো আৰু মই এনে ধৰণে হাঁহ পালন কৰি আছো আৰু আপোনালোকেও ধুনীয়াকে এনে ধৰণে হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে আৰু মোৰ 70 দিনত হেতৰ মেক্সিমাম 1.5 কেজি ওয়েট আহি যাব আৰু যদি মই স্টাৰ্টাৰ দানা অকল স্টাৰ্টাৰ দানা খোৱালো হেতিন তেতিয়া হেতৰ ওয়েটটো আৰু বহুত বেছি আহি গ'ল দিন অকল স্টাৰ্টাৰ দানা খোৱা হেতিন কিন্তু মই অকল স্টাৰ্টাৰ দানা খোৱা নাই ধান চাউল ভাত তুংগুৰি এনে ধৰণে মিক্স কৰি খোৱাতে ইমানটো ওয়েট আহিছে দেখিব পাৰিলে আপোনালোকে আৰু মই আপোনালোকক ভিতৰত দেখাই দিছো ইয়াত মোৰ ভাগৰ হাঁহ পলি আছে ইয়াতো মোৰ আপোনালোকৰ 42টা হাঁহ পলি আছে 42টা হাঁহ পলি চক আপোনালোকে ধুনীয়াকে সুস্থ হৈ আছে আৰু হেতৰ দানা নাই পানী নাই মই এটা দিম হেতক খাবলৈ আৰু মই পানীৰ লগত হেতক যোনটো লিগজেন হয় লিগজেন এন্টিবায়োটিক হেতু মই খাবলৈ দি আছো আৰু আপোনালোকেও ধুনীয়াকে 3 দিন লিগজেনটো ইউজ কৰিব মই ধুনীয়াকে এনে ধৰণে লিগজেনটো ইউজ কৰি আছো আৰু ধুনীয়াকে হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি আছো আৰু কুকুৰা পালন কৰি আপোনালোকেও ধুনীয়াকে কৰিব পাৰে আৰু মোক সম্পূৰ্ণ সেই যোনবোৰ ডাঙৰ হাঁহবোৰ দেখালো সম্পূৰ্ণ নিজৰ ঘৰৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু এইবোৰ কুকুৰা পোৱালি দেখিব পাইছে এহেতৰ বয়স আজি 17 দিন হৈছে আৰু এহেতকো নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু হাঁহখিনিও ডাঙৰখিনিও নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু সৰুখিনিও আপোনালোকেও ধুনীয়াকে ইনকুবেটৰ মেচিন যদি আপোনালোকক কাৰোবাক লাগে যদি ঘৰতে এনে ধৰণে কুকুৰা হাঁহ উলিয়াম বুলি ভাবিছে তেতিয়াহ'লে মোক কন্টেক্ট কৰক মই কন্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক মই যোগান ধৰিব পাৰিম 200 কেপাচিটি ইনকুবেটৰ মেনুৱেল আপোনালোকক লাগিলে জনাব এটা ইনকুবেটৰত পোৱালি উলাবলৈ যিমানখিনি বস্তু দৰকাৰ হয় মই সম্পূৰ্ণখিনি দিয়া হয় অকল টেম্পাৰেচাৰ কন্ট্ৰলাৰখন লগাই পানি মই ইনকুবেটৰ সেল নকৰো সম্পূৰ্ণ যিমানখিনি বস্তু দৰকাৰ হয় মই সম্পূৰ্ণ বস্তু দিয়া হয় ইনকুবেটৰ এটাত আপোনালোককো যদি কাৰোবাক ইনকুবেটৰ মেচিন লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিম আৰু এহেতৰ বয়স হৈছে আজি 17 দিন আৰু এহেতক মই প্ৰি স্টাৰ্টাৰ দানা চক এহেতৰ শেষ হ'ল পানীও শেষ হ'ল মই এতিয়া সবকে দিব লাগিব এহেতক আৰু বস্তা কিমান লেতেৰা কৰি দিলে দেখিব পাইছে এহেতি ডাঙৰ যিমানে কুকুৰাখিনি ডাঙৰ হৈ গৈ থাকিব সিমানে বস্তা বেছি লেতেৰা হৈ গৈ থাকে আৰু এইখিনি চাই লওক এইখিনি হাঁহ পলিখিনি আৰু মই এহেতৰ বয়স হৈছে আজি 2 দিন হৈছে হয়তো মই অলপমান পাহৰি যাওঁ যিহেতু ইমানখিনি আছে বাহিৰতো আছে ইয়াত ভিতৰতো আছে মনত ৰাখিবলৈ অলপমান দিগদাৰ হৈ যায় আকৌ মই প্লাস মেচিন বনাই থকা হয় যিহেতু মেচিনো বনাই আছো মই 2টা 3টা মান আপোনালোককো যদি কাৰোবাক লাগে জনাব গোলাঘাট ডিস্ট্ৰিক্ট ভিতৰত মই ইনকুবেটৰ মেচিন সেল কৰি আছো আৰু এইখিনি চাই লওক এইখিনি হাঁহ পলি পাতি হাঁহৰ পলি একদম লোকেল পাতি হাঁহৰ পোৱালি হয় আৰু এইখিনি ডাঙৰখিনিটো মই আপোনালোকক দেখালো এইখিনি চক এইখিনি ডাঙৰ এতিয়া হেঁতি খাইছে চক এইখিনি ডাঙৰ পাতি হাঁহখিনি চক আপোনালোকে এইখিনি ডাঙৰ পাতি হাঁহখিনি দেখিব পাইছে আপোনালোকে আৰু এইখিনি ওয়েটটো আপোনালোকক মই কৰি দেখালোৱে আৰু আপোনালোকেও যদি এনে ধৰণে যদি এনেকুৱা লোকেল অৰিজিনেল লোকেল পাতি হাঁহ যদি ঘৰতে উলিয়াবলৈ মন আছে হৰকে তেতিয়াহ'লে আপোনালোকেও এটা ইনকুবেটৰ মেচিন ল'ব লাগিব তেতিয়াহে আপোনালোকে হৰকে ঘৰতে হাঁহ পোৱালি উলিয়াব পাৰিব ইনকুবেটৰ মেচিনৰ পৰা আৰু ধুনীয়াকে এনে ধৰণে লোকেল পাতি হাঁহ পালন কৰিব পাৰিব হৰকে মই চক ঘৰতে উলিওৱা একদম লোকেল পাতি হাঁহ হয় এইবোৰ দেখিব পাইছে একদম অৰিজিনেল লোকেল পাতি হাঁহ হয় এইবোৰ আপোনালোকে চালক ধুনীয়াকে হেঁতি এতিয়া দানা খাইছে যিহেতু মই অথনি আছিলো কাৰণে অলপমান ভয় খাইছিলে এতিয়া কিন্তু ধুনীয়াকে খাইছে আপোনালোকে দেখিব পাইছে আৰু মই এনে ধৰণে পালন কৰি আছো হাঁহ কুকুৰা আৰু ধুনীয়া এটা ইনকম কৰি আছো আপোনালোকেও ধুনীয়াকে হাঁহ কুকুৰা পালন কৰি ধুনীয়াকে এটা ইনকম কৰি থাকিব পাৰে আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ কৰি দিব তেতিয়াহে মোৰ অকমান ভিডিঅ' বনাবলৈ ভাল লাগে আৰু আপোনালোকে কি কয় ইনকুবেটৰ মেচিন যদি কাৰোবাক লাগে তেতিয়া মোক জনাব মই আপোনালোকক যোগান ধৰিব পাৰিম গোলাঘাট ডিস্ট্ৰিক্টৰ ভিতৰত আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে